নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ, ডক্টৰ হীৰেণ গগৈ IVF চেণ্টাৰ, পল্টন বজাৰ, ডিব্ৰুগড়। আজি মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিব লৈছোঁ। বিষয়টো হৈছে গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণসমূহ। মানে এগৰাকী মহিলাই যদি গৰ্ভধাৰণ কৰে, প্ৰথম কি লক্ষণ দেখা দিব পাৰে, বা এগৰাকী মহিলাই যদি IVF কৰে, তেওঁলোকৰ প্ৰথম লক্ষণসমূহ কি হ'ব পাৰে, কেনেধৰণে তেওঁ গম পাব যে তেওঁ গৰ্ভধাৰণ হৈছে। প্ৰথম কথা, তেওঁৰ মাহেকীয়াৰ দিনটো মিছ হ'ব, দিন বাঢ়ি যাব, যেতিয়া মেন্সটো হ'ব লাগে তেতিয়া নহ'ব। দ্বিতীয়তে, তেওঁৰ স্তন বিষাব আৰু আকাৰটো ডাঙৰ হ'ব। এইটো প্ৰজেষ্টৰন হৰমনৰ কাৰণে হয়। তৃতীয়তে, তেওঁৰ খুব ভাগৰ লাগিব, শুই থাকিব মন যাব। তাৰপিছতে তেওঁৰ খুব বেছি পেচাব হ'ব, ঘনে ঘনে বাথৰুমলৈ যাব। ৰাতিপুৱা শুই উঠাৰ পিছত বমি কৰোঁ যেন লাগিব, গাটো ভাল লাগি নাথাকিব। ইয়াৰ পিছতেই তেওঁ হয়তো খুব খাবলৈ মন যাব, বা কিছুমান খাদ্যৰ প্ৰতি তেওঁ অনীহা আহিব। কিছুমান খাদ্য তেওঁ দেখিলেই তেওঁ আঁতৰিবলৈ মন যাব, বা তেওঁৰ কেতিয়াবা মুড চুইং হ'ব পাৰে। হঠাতে কেতিয়াবা খং উঠিব, কেতিয়াবা ডিপ্ৰেশ্যন আহিব। ইয়াৰ পিছতে যেতিয়া দিন বাঢ়িব, তাৰ 1-2 দিনৰ আগে পিছে কেতিয়াবা অকণমান ব্লিডিং হ'ব পাৰে। এইটো জাষ্ট স্পটিঙৰ নিচিনা হ'ব পাৰে। ইয়াৰ পিছতে তলপেটত অকণমান ক্ৰেম্প আহিব পাৰে, মাইল্ড পেইন। ইয়াৰ পিছতে তেওঁ কিছুমান গোন্ধ একেবাৰে ল'ব নোৱাৰে, যেনে তেওঁ কিছুমান বিশেষ খাদ্যৰ প্ৰতি গোন্ধটো একদম সহ্য কৰিব নোৱাৰে। এনেখিনি লক্ষণ দেখা দিলে প্ৰথমতে তেওঁ চিমটমখিনি, যদি এনেকুৱাখিনি লক্ষণ তেওঁ দেখি থাকে, তেনেহ'লে তেওঁ এটা প্ৰেগনেঞ্চি টেষ্ট কৰাটো অতিকে দৰকাৰী। ইয়াৰ পিছতেই তেওঁ যদি এই টেষ্টটো পজিটিভ আহে, তেনেহ'লে ওচৰৰ ডক্টৰৰ ওচৰত কাষ চপাটো দৰকাৰী। অধিক জানিবলৈ আপোনালোকে আমাক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049735। বা আপোনালোকৰ যদি এনেকুৱা ধৰণৰ লক্ষণখিনি আহিছে, আপোনালোকে কনফাৰ্মেশ্যন কৰিব বিচাৰে, তেনেহ'লে বিটা ECG টেষ্ট কৰিব পাৰে। এই টেষ্ট আমাৰ চেণ্টাৰত উপলব্ধ। আপোনালোকে এই সেৱাখিনি নিশ্চয় আমাৰ ওচৰত আহি গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।